যে এই চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ একেবাৰে ইচ্ছা নাই, কাৰণ তেওঁ আমাৰ মাজত ভাতৃঘাতী সংঘাৰ লগাব বিচাৰে আৰু ইয়াৰ ফলশ্ৰুতিতে আজি কোকৰাঝাৰৰ BTCৰ ছেক্ৰেটাৰিয়েট কিছু আমাৰ জনগোষ্ঠীয় বন্ধু বান্ধৱে তাত ধ্বংস কৰিছে বুলিও খবৰ পাইছোঁ। প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পাক লগা কথা কয়, উজনিত গ'লে কয় আমি জনজাতিকৰণ দিব পৰা নাই। কংগ্ৰেছ দলে বৰ্তমানে থকা জনজাতিসকলৰ ক্ষতি নকৰাকৈ জনজাতি দিবলৈ কোৱাৰ কাৰণে ইয়াৰ অৰ্থ তেওঁ ক'ব বিচাৰে যে বৰ্তমানে থকা জনজাতিসকলক ক্ষতি কৰিহে নতুন জনজাতিকৰণ কৰা হ'ব। এই কথাটো একেবাৰে মিছা কথা আৰু তেওঁৰ এনেকুৱা প্ৰৰোচনামূলক বক্তব্যৰ বাবে আজি বিভিন্ন জনজাতি অঞ্চলত জনজাতি হ'বলৈ আশা কৰা অন্য জনগোষ্ঠীসকলৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। এতিয়া এই ৰিপৰ্ট এখন দিছে, ইয়াত ৰিপৰ্টত আমি একেবাৰে অন্তিম মুহূৰ্তত দিলে এই ৰিপৰ্টখন গ্ৰহণ হাউচত লে কৰিছে, এখন হাউচে গ্ৰহণ কৰা নাই। ইয়াৰ ওপৰত আলোচনা হ'ব আৰু কিছুমান বিধানসভাত, উদাহৰণস্বৰূপে কেৰালা বা কৰ্ণাটকৰ বিধানসভাত এখন বিধানসভাৰ কমিটি থাকে on to scrutiny to discuss on papers laid by the government. সেই কমিটিয়ে পৰীক্ষা কৰাৰ পিছত তাত আলোচনা হয়। আজি অন্তিম দিনৰ কাৰ্যসূচীৰ অন্তিম কাৰ্য এই হঠাৎ এই কমিটিখনৰ প্ৰতিবেদনখন লে কৰি দিলে। জনগোষ্ঠীসকলক কোৱা হৈছিল 25 তাৰিখৰ দিনা দিয়া হ'ব, নিশ্চিতভাৱে আমি পঢ়া শুনা কৰি আলোচনা কৰিব পাৰিলোঁ হয়। এইখনত বহুত আভুৱা ভৰা কথা লিখা আছে, যিখিনি যোৱা সময়ছোৱাত কৰি আহিছে। কৈছে আমি তেওঁলোকক ST ষ্টেটাছ